বয়সত আদি আৰু অতিথিৰ পাকঘৰ দেউতাকে বেলেগকৈ বনাই দিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা বকুল আৱেক্ষণৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল আৱেক্ষণ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল আৱেক্ষণৰ যোৱালিখনত দেখিবলৈ পাইছিলে চন্দন মন্দিৰৰ ওচৰলৈ আহিছিলে আৰু মন্দিৰৰ ওচৰলৈ আহি বহুত হ'ল আৰু মই এইখন ঘৰত নাথাকো, আদিয়ে মোক বহুত বেয়াকৈ কৈছে বুলি মন্দিৰৰ আগত কৈছিলে। আৰু তেতিয়া মন্দিৰাই তই সেইবোৰ কথা চিন্তা কৰিব নালাগে, তোক এইখন ঘৰৰ পৰা কোনেও খেদিব নোৱাৰে, মই থকালৈকে তোক এইখন ঘৰৰ পৰা কোনেও খেদিব নোৱাৰে বুলি চন্দনৰ আগত কৈছিলে। আৰু মন্দিৰে চন্দনক তই আদিৰ কথা বাদ দিয়া, সিহঁতক দেউতাই এতিয়া পাকঘৰ বেলেগ কৰি দিছে, কেইদিনমান পিছত সিহঁতক এইখন ঘৰৰ পৰা খেদিব, আৰু দেউতাই নেখেদিলেও মই কথা লগাই সিহঁতক এইখন ঘৰৰ পৰা খেদিম, গতিকেতো এইখন ঘৰৰ পৰা ক'তো যাব নোৱাৰা। সিহঁতৰ যিমান অধিকাৰ আছে মোৰো এইখন ঘৰত সিমানেই অধিকাৰ আছে, আৰু তই থাকিলে মই সাহস পাওঁ বুলি চন্দনৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনত দেখিবলৈ পাব মন্দিৰা অদিতিৰ ওচৰলৈ যাব আৰু অদিতিৰ ওচৰলৈ গৈ কালি কথাটো শুনি সঁচাকৈ বহুত বেয়া লাগিল, তোমালোকক এতিয়া পাকঘৰ বেলেগ কৰি দিলে, দেউতাই কিন্তু ইমান সৰু কথা এটা ডাঙৰ কৰিব নালাগিছিল। এতিয়া যি দেখিছো দেউতাই চাগে তোমালোকক ক্ষমা কৰি নিদিবই বুলি অদিতিৰ আগত কব। এতিয়া বাৰু অদিতিয়ে মন্দিৰত কি কব দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খনটিত। আজিৰ খনটিত আদিৰ দেউতাক অফিচৰ পৰা আহি আদিৰ মাকৰ ওচৰলৈ যাব আৰু আদিৰ মাকৰ ওচৰলৈ গৈ আদি আৰু অদিতিৰ পাকঘৰ ছেপাৰেট হ'লনে বুলি আদিৰ মাকক সুধিব। আৰু তেতিয়া আদিৰ মাকে আপুনি ল'ৰা আৰু বোৱাৰীৰ লগত কিয় এনেকৈ লাগি আছে, বোৱাৰী এজনী আহিব কিমান দিন হৈছে, আপুনি কিয় ইমান অশান্তি দি আছে বুলি আদিৰ দেউতাকৰ আগত ক'ব। আৰু তেতিয়া আদিৰ দেউতাকে যদিহে সিহঁতৰ পাকঘৰ ছেপাৰেট নহয় তেনেহ'লে আজিৰ পৰা মই এইখন ঘৰত ভাত নাখাওঁ বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ মাকে আদি আৰু অদিতিৰ পাকঘৰটো ছেপাৰেট কৰি দিব দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খনটিত। যদি আপোনালোকে বকুল আৱেক্ষণ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।